চিন্তাৰ টাবানলে মোৰ অন্তৰ টপ টপকৈ জ্বলিব লাগিছে। বৰ্তমান স্বামীও পলাতক, পিতৃ অন্বেষণ কৰিছে ৰাজদ্ৰোহৰ অপৰাধত মোৰ স্বামীক বন্দী কৰিবলৈ। কোনে কোনে কৰিব প্ৰতিকাৰ তাৰ? ভাগ্যলিপি লিখিছো মই ৰাজৰাণী হোৱাৰ। অভিপ্ৰায় মোৰ কি নহব পূৰণ? এদিনৰ কাৰণে হলেও মই কি ৰাজৰাণী হব নোৱাৰিম? মোৰ এই পৰিকল্পনাত যদি স্বামীক সহায় কৰোতা কোনো নোলাই, তেন্তে হাতে তুলি মুক্ত সি নিষ্কণ্টক কৰি লম পথ। আহে যদি পিতৃ স্বামীক বিচাৰি নিজ হাতে মই কৰিম বন্দী। কাবেৰী, ক'ত তোৰ স্বামী সমসিংহ? কাপুৰুষ, হিৰো, অধমসী, তই তাক পলুৱাই ৰাখিছ। কোন? পিতা, তুমি আহিছা মোৰ স্বামীক বিচাৰি, কিন্তু পিতৃ হৈ নিজ কন্যাৰ জামাতাৰ ওপৰত কিয় কৰিছা তুমি বিদ্ৰোহ আচৰণ? ৰাজনীতিৰ ওচৰতে পুত্ৰ কন্যা জামাতাৰ কাৰো ভেদ নাই কাবেৰী। পিতা, অমৰি সিংহ ৰাজদ্ৰোহী, পিতা, ভাতৃদ্ৰোহী, পিতা, ক্ষমা নাই আজি তাৰ মোৰ ওচৰতে। ক'ত আছে সি? শুনা পিতা, সিংহাসনৰ অভিলাষী মোৰ স্বামী নহয়, সিংহাসনৰ অভিলাষী মই। কদাপি নকওঁ তোমাক মই মোৰ স্বামীৰ বতৰা। পুনৰবাৰ তোমাক কৰো সাৱধান, এইবাৰ তুমি বন্দী কৰি ৰাখিব নোৱাৰিবা মোৰ স্বামী দেৱতা। আৰু তাৰ পৰিৱৰ্তে বন্দী হবা তুমি নিজ কন্যা কাবেৰীৰ হাতে। পাপিষ্ঠিনীৰ ইমান সাহস, মোক বন্দী কৰ? নাই, এনে কন্যা সংসাৰত জীয়াই থকাতকৈ হত্যা কৰাই ভাল। অস্ত্ৰ সম্বৰণ কৰ। পিতৃয়ে কন্যাৰ হাতত অস্ত্ৰ ধৰি কিয় বাৰু অমংগলৰ কৰিছে সূচনা? অমৰ সিংহ, বন্দী আজি তই মোৰ ওচৰতে, জানিবি নিশ্চয়। ইমান সহজ নহব মন্ত্ৰীবৰ। কওঁ
কিবা অপৰাধত বন্দী আছি মই ৰাজদ্ৰোহৰ অপৰাধত প্ৰজাক উত্তেজিত কৰি বিদ্ৰোহ কৰাৰ অপৰাধত নাই চক্ৰান্ত কৰি ৰাজ সিংহাসনৰ অভিলাষ কৰাৰ অপৰাধত নাই নাই সেই দুখ মোৰ নহয় মন্ত্ৰীবৰ সুধি চাওক আপোনাৰ কন্যা উচ্চাকাংক্ষাৰ বাবেই মন্ত্ৰীবৰ গতিকে যদি পাৰে নিজ কন্যাৰ দুৰাকাংক্ষাক আহুতি দিয়ক আৰু যদি নোৱাৰে নিজ ভাগ্যক ধিক্কাৰ দি ইয়াৰ পৰা সন্মানেৰে ঘূৰি যাওক অযথা মোক বিৰক্ত নকৰিব মিছা কথা তিৰোতাৰ কথা কৈ যি পুৰুষে দম্ভ কৰে সেই কাপুৰুষ স্বামী হৈ নিজ পত্নীৰ মনোকামনা পূৰণ কৰাটো কি মোৰ অপৰাধ সেই অপৰাধতেই বন্দী হবি তই এই কোন কৰাছ বন্দী কৰে ৰাজদ্ৰোহীক এই কোন কটাছ বন্দী কৰ এই বৃদ্ধ মন্ত্ৰী কোনে কাক বন্দী কৰে কাবেৰী স্বামী তুমি নিষ্ঠুৰা তুমি পাহানী বৃদ্ধ পিতাক বন্দী কৰিবলৈ তুমি আদেশ দিছা অসম্ভৱ চৰিত্ৰ তোমাৰ দুখ নাই পিতৃৰ তোমাৰ একান্তই দেশ ভক্ত ৰাজ ভক্ত তেওঁ মন্ত্ৰীবৰ শিক্ষা হওক মন্ত্ৰীবৰ শিক্ষা হওক কি হৈছে সেনাপতি তুমি মানে উত্তৰ কিয় সৰ্পনা হৈছে মন্ত্ৰীবৰ সৰ্পনা হৈছে মহাৰাজে এই বিশাল সাম্ৰাজ্য দান কৰিছে কাকে দান কৰিছে সেনাপতি ঋষি বিশ্বামিত্ৰ কিয় ৰিপুঞ্জয় মোক সকলে বুজাই কোৱা বিশ্বামিত্ৰৰ প্ৰাৰ্থনা আৰু মহাৰাজৰ দান মন্ত্ৰীবৰ কাল ক্ষয় নকৰি শিক্ষা হওক মন্ত্ৰীবৰ শিক্ষা হওক ৰিপুঞ্জয় এতিয়া কি কৰিবা সমৰ কৰিবলৈ আৰু কি আছে পিতা ৰাজ্য যেতিয়া নাই বিদ্ৰোহৰ প্ৰয়োজন মই ৰাজদ্ৰোহী মোক বন্দী কৰক মন্ত্ৰীবৰ মোক বন্দী কৰক কি কৰা উৎমাদ কি কৰা তুমি হাতী আজিবৰ পথৰ ভিক্ষাৰী আৰু মই কৰিছো ৰাজদ্ৰোহ মন্ত্ৰীবৰ মানি লৈছো বন্দিত্ব নত শিৰে আজি মোক শাস্তি দিয়ক তিল কৰি অন্ধকাৰ কাৰাগাৰে যেতিয়া মোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব যেতিয়া মই মুক্তি পাম আকৌ পুনৰ বিদ্ৰোহ কৰিম কিন্তু এই বিদ্ৰোহ ৰজা হৰিশ্চন্দ্ৰৰ বিৰুদ্ধে নহয় এই বিদ্ৰোহ হ'ব বিশ্বামিত্ৰ মুনিৰ বিৰুদ্ধে গতিকে মোক বন্দী কৰক মন্ত্ৰীবৰ বন্দী কৰক প্ৰহৰী সমৰক বন্দী কৰি লৈ যোৱা
অন্ধকার কারাগাৰলৈ। পিতা 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 মই তোমাৰ চৰণত পৰিছো। তুমি ইমান নিষ্ঠুৰ নহবা পিতা, তুমি ইমান নিষ্ঠুৰ নহবা। মোৰ মুখলৈ চাই মোৰ স্বামীকে মুক্তি কৰি দিয়া পিতা, মুক্তি কৰি দিয়া। ধৈৰ্য ধৰ কাবেৰী, ধৈৰ্য ধৰ। আৰ্জিলে ফল ভুঞ্জিবই লাগে। আজি মোৰ বাবে সকলো হলতন্তৰ। মোক শাস্তি দিয়া প্ৰভু, মোক শাস্তি দিয়া, মোক শাস্তি দিয়া। ও হরি আহিব বাছা, পিতা মৃগয়াৰ পৰা সোনকালে ঘূৰি আহিব। মৃগয়াৰ পৰা তোমালে হৰিণ পোৱালি ধৰি আনিব, তুমি তাৰ লগত খেলিব পাৰিবা। মহাৰাজ 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 নহয় শৈবা, মুক্ত আজি মই নাই আৰু একো চিন্তাৰ কাৰণ। পিতা বাছা ৰহি, পিতা বাছা, তই মোৰ বুকুৰ মাজলৈ আহ। পিতা মহৰ্ষি বিশ্বমিত্ৰই অসীম কৰুণাৰ বলত সকলো বন্ধনৰ পৰা মুক্ত আজি মই, মুক্ত আজি তুমি, মুক্ত আজি প্ৰাণৰ ৰোহী। কি হল আপোনাৰ? হঠাৎ কিয় এনে মলিন বদন? মই অস্থিৰ হৈ পৰিছো। অস্থিৰ নহবা শৈবা, কওঁ শুনা।
মহর্ষি বিশ্বামিত্ৰই কৰিছিলে কঠোৰ তপস্যা ত্ৰিবিদ্যা সাধনৰ হেতু বন্দী কৰি ৰাখিছিল তিনি দেৱকন্যা মুক্তি বিচাৰি তিনিও কন্যাই কৰিছিলে মোক কাঠৰ প্ৰাৰ্থনা প্ৰত্যাখ্যান কৰিব নোৱাৰি তেওঁলোকৰ প্ৰাৰ্থনা মুক্ত কৰি দিলো মই তিনিও কন্যা তাৰ পাছত কিয় নাথ অপৰাধ অপৰাধ ধৰিলে বুঢ়ীৰাজ প্ৰতিজ্ঞাবদ্ধ হৈ ৰাজ্য ধন সকলোটি মই মুনিবৰক কৰিছো অৰ্পণ পিতা পিতা কোথায় মুনি বিশ্বামিত্র তাক নাপায় বাছা মুনিবৰক তেনেকৈ ক'লে দুখ ধৰিব বৰ আনন্দ সংবাদ মুক্ত আমি নাই আৰু সংসাৰৰ জটিল সমস্যা শৈবা ধন্য ধন্য শৈবা উপযুক্ত পত্নী তুমি বৰ কিন্তু শৈবা এই ৰাজমুখ এই ৰাজ অট্টালিকা আমি এতিয়া এৰি গুচি যাব লাগিব শৈবা নহ'লে যে নৰব মোৰ প্ৰতিজ্ঞা মহাৰাজ মহাৰাজ ৰিপুঞ্জয়ৰ মুখে শুনিলো বাৰ্তা কক সকলো ভাঙি পাতি ৰিপুঞ্জয় সাক্ষী যি শুনিছে সকলো সঁচা মুক্তিৰে বিশ্বামিত্ৰ কিয় তই তপোবনৰ মায়া মুখেৰি ৰাজ সুখ কামনা কৰি ৰাজ্যত অমংগলৰ কৰিছ কামনা তাক মই এতিয়াই বন্দী কৰিম মন্ত্ৰীবৰ অন্তঃকে মন্ত্ৰীবৰ প্ৰতিজ্ঞা পালন ক্ষত্ৰিয়ৰ প্ৰধান কৰ্তব্য বিশ্বামিত্ৰ নাই কোনো অপৰাধ যাত্ৰাৰ সময়ত এটি মাত্ৰ অনুৰোধ মন্ত্ৰীবৰ পুত্ৰবধ পালে যেন অযোধ্যাৰ প্ৰজা অজানিতে মই যদি কেতিয়াবা কৰিছিলো কিবা অপৰাধ নিজ পুত্ৰক জ্ঞান কৰি ক্ষমিবসকল এয়াই মোৰ শেষ অনুৰোধ মন্ত্ৰীবৰ মহাৰাজ বৃদ্ধৰ এটোপাল চকু পানী মৰমৰ চিন স্বৰূপে কৰিব গ্ৰহণ আই মহাৰাণী শৈবা বাছা ৰোহিত তই মোৰ কাষলৈ ভগৱান নিয়তি কি লীলা নিজ বৃত্তি স্বৰূপে আপোনাক কৰিছিলো জ্ঞান বিদায় বেলাত অভাগীৰ এটি অনুৰোধ নিজৰ কন্যা বুলি ৰাখিব নিশ্চয় কাবেৰী ফণিতে সকলো অপৰাধ ক্ষমিব নিজ গুণে আৰু স্নেহৰ দেও সমৰক কৰিব বন্দী মুক্ত নিজৰ পুত্ৰ ভাবি এইবোৰ আপোনাৰ ওচৰত শেষ অনুৰোধ মন্ত্ৰীবৰ এইবোৰ আপোনাৰ ওচৰত শেষ অনুৰোধ আই মহাৰাণী শৈবা অকাৰণে কৰিছ অনুৰোধ মুক্তি দিয়া ক্ষমতা কেৱল ৰজাৰহে থাকে নহৰ যাব বিচাৰৰ মোৰ নাই অধিকাৰ মোৰ অনুৰোধ মন্ত্ৰীবৰ ভাতৃ সমাৰ কৰিব বন্দী মুক্ত ৰজা বিশ্বামিত্ৰকৈ বিশ্বামিত্ৰৰ মন্ত্ৰিত্ব মই কদাপিতো নকৰো গ্ৰহণ হৰিশ্চন্দ্ৰ তই এতিয়াও পুত্ৰ পত্নী সমন্বিতে ত্যাগ কৰা নাই ৰাজকে
তপস্বী বিশ্বামিত্র কিয় তই ৰাজ্য লোভত পৰি তোৰ তপৰ সাধনা কৰিলি ভস্মীভূত অতিক্ৰম কৰি নকবি বচন ম্লান হোৱা নাই এতিয়াও বিশ্বামিত্ৰৰ তপৰ প্ৰভাৱ তপোধন কাতৰেৰে মই কৰিছো প্ৰাৰ্থনা মন্ত্ৰীবৰৰ সকলো অপৰাধ আপুনি মাৰ্জনা কৰি দিয়ক সাৱধানে দেখি পেট ককাক নকবি তেনেকৈ এই তৰোৱালটো ৰাখি পাল তোক আজি মই ভস্ম কৰিম ক্ষমা নাই দান বীৰ বুলি তই কৰ অহংকাৰ আৰু তোৰ পুত্ৰৰ এনে ব্যৱহাৰ এয়েই নেকি শিক্ষা ৰাজপুত্ৰৰ ক্ৰোধ সম্বৰণ কৰক মুনিবৰ সজ্ঞান বালকে নাতি ল'ৰা ৰোহিত মোৰ তাৰ পৰিৱৰ্তে মোকে শাপ দি ভস্মীভূত কৰ বেশ কোঠ মই কৰিছো সম্বৰ্ধন বিনিময়ত তুমি এই ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব হাৰ মুনিবৰ তাকেই মই কৰিছো স্বীকাৰ অনুমতি কৰক তাহক আহা শৈবা আহবাচাৰকী ত্যাগ কৰো ৰাজগৃহ মণিবৰ বিদাহী মণিবৰ মন্ত্ৰীবৰ মহাৰাজ বিদায় মহাৰাজ হৰিশ্চন্দ্ৰ তোমাৰ ৰশ্মুক তুমি ঘূৰাই লোৱা নালাগে তোমাৰ দান যি দানৰ কোনো দক্ষিণা নাই সেই দানৰ কোনো মূল্য নাই সঁচা কথা মণিবৰ মন্ত্ৰীবৰ যাও শীঘ্ৰে ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি মণিবৰো দক্ষিণা কৰক হৰিশ্চন্দ্ৰ ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি মোক দক্ষিণা দিয়া তোমাকেই সুধিছো হৰিশ্চন্দ্ৰ সেই ৰাজভঁৰাল কাৰ মোৰ ভুল হৈছে মণিবৰ কিন্তু মোক এমাহ সময় দিয়ক মই অৱশ্যে আপোনাৰ দানৰ দক্ষিণা কৰিম মণিবৰ সন্মত মই দিলো এমাহ সময় কিন্তু এটা কথা সৰ্বদা ৰাখিবা মনত তুমি থাকিব নোৱাৰিবা এই বিশাল সাম্ৰাজ্য যিহেতু এই সাম্ৰাজ্য তুমি মোক কৰিছা দান শাস্ত্ৰই কয় বৰ্জিত জন সদায় সীমাৰ বাহিৰত অৱস্থান কৰাটোৱেই সেয়েহে মণিবৰ ভাজ্য পুত্ৰ সমেত ৰাজ্যৰ বাহিৰৰ কাশী ধামতে কিছুদিন আমি কৰিম নিবাস এতিয়া বিদায় মণিবৰ মন্ত্ৰীবৰ মহাৰাজ বিদায় হৰিশ্চন্দ্ৰ তুমি মোক দিয়া শাস্ত্ৰৰ জ্ঞান ইমান চাতুৰী নাই প্ৰয়োজন
রানীর গাত রাজ অলঙ্কার, পুত্রের গাত রাজ সাভরণ, তাকেই তুমি বিক্রি কৰি সময়ত মোৰ দক্ষিণা কৰিবা যোগাৰ। খুলি দিয়া সকলো অযোধ্যাৰ সম্পত্তি তোমাৰ নাই অধিকাৰ। যোৱা বছৰলৈ অন্তঃপুৰত দুই ৰাজবীক ত্যাগ কৰি অহা ক্ষমা কৰক অপৰাধবোৰ লুপ্ত হৈছে আজি মোৰ হিতাহিতি জ্ঞান। মহাৰাজ, বিদায় বেলাত জনাইছো মিনতি, যথা ধৰ্ম আপোনাৰ থাকক অক্ষুণ্ণ হৈ। এই প্ৰাৰ্থনাৰে কাশী ধামে আপুনি কৰক গমন। হৰিশ্চন্দ্ৰ, আজি শুক্লা চতুৰ্দশী তিথি। আজিৰ পৰা এমাহৰ পাছত অৰ্থাৎ অহা শুক্লা চতুৰ্দশী দিনা মই গৈ কাশীধামত হম উপস্থিত। সেইদিনা যদি দানৰ দক্ষিণা নাপাওঁ, দানতিয়া তোমাৰ এই ৰাজ্য তুমি ঘূৰাই ল'বা, অন্যথা হাত ভস্ম কৰিম তোমাক। মই আপোনাক প্ৰতিশ্ৰুতি দিছো বুলিবৰ, সেইদিনা সূৰ্যাস্তৰ পূৰ্বে 7 কোটি স্বৰ্ণ মুদ্ৰা দক্ষিণা স্বৰূপে আপোনাক মই কৰিম প্ৰদান। মৰিব বিদায় মৰিবৰ বিদায়। মন্ত্ৰীবৰ মহাৰাজ, বিদায় মন্ত্ৰীবৰ মহারাজ
ধর্মরাজ দেবরাজ মৈত্ৰৰ মানৱ অযোধ্যাৰ ৰজা হৰিশ্চন্দ্ৰৰ পুণ্যই আজি ত্ৰিলোক্য পাইছে। সত্যবাদী ধৰ্মপৰায়ণ হৰিশ্চন্দ্ৰৰ নাই আৰু পৃথিৱীত স্থান। অনতি পলমে স্বৰ্গপুৰে আনিব লাগিব সেই মহাত্মাক। দেবরাজ পৃথিৱীৰ অদ্বিতীয় অযোধ্যাৰ নিপতি তেওঁৰ দৰে মহাত্মাৰ পৰশতে অতিকে চৰাব সৰগৰ জেউতি। দেবরাজ অনুমতি পালে এতিয়াই স্বৰ্গীয় ৰথে যাত্ৰা কৰিব মৈত্য ধামলৈ, আনন্দৰে আৰোহিব হৰিশ্চন্দ্ৰক লৈ। ধৰ্মৰাজ দেবরাজ পৃথিৱীত হৰিশ্চন্দ্ৰৰ আছে আৰু বহু কাম, আমাৰো আছে কাম কৰিব লাগিব তেওঁৰ সত্যৰ পৰীক্ষা, ৰাখিব লাগিব কীৰ্তি যুগ যুগান্তৰলৈ। শুনা ধৰ্মৰাজ, দেবরাজ বিশ্বামিত্ৰক দিব লগা দানৰ দক্ষিণা হৰিশ্চন্দ্ৰৰ আজিও বাকী। দক্ষিণাৰ চিন্তাত ৰজা হৈছে অস্থিৰ, আৰু আনহাতে ৰিখিও লালায়িত দক্ষিণাৰ বাবে। এমাহ সময় লৈ হৰিশ্চন্দ্ৰ কাকী ধামে কৰিছে গমন, আৰু মাহ পূৰ্ণ হবৰ দিনাই ঋষি উপস্থিত হব কাকী ধামে গৈ। গতিকে ব'লা আমি ছদ্মবেশে কিনি লওঁ হৰিশ্চন্দ্ৰ আৰু তেওঁৰ পত্নী হৈপা। অতি ভীষণ পৰীক্ষা দেবরাজ, এনে পৰীক্ষাটো আজিলৈকে কাকো কৰা হোৱা নাই। কিন্তু দেবরাজ নিশ্চিত মই সত্য ধৰ্ম ৰাখি এই পৰীক্ষাত উত্তীৰ্ণ হব হৰিশ্চন্দ্ৰ অতি অপ্ৰয়াসে।
ধর্মরাজ দেবরাজ অগ্নিদগ্ধ হলে শুদ্ধ হয় স্বর্ণ আৰু বাঢ়ে জেউতি সেইদৰে সত্যবাদী নিষ্পাপ সকলৰো নানা বিপদ বিঘিনিৰ মাজেদিহে প্ৰকাশ পায় সত্য আৰু মূল্যৰ জেউতি সেই পুণ্যাত্মাৰ ধৰ্ম কৰ্মৰে মহিমা মণ্ডিত হয় ধৰাধাম গতিকে আমাৰো আছে কৰ্তব্য বলা যাওঁ এবে আমি মত্যধামলৈ বলক দেবরাজ যাও আমি পুণ্যাত্মার কাছে ও হরি মোৰ কৰ্তব্য লাহে লাহে চমু চাপি আহিছে মোৰ এই নিৰ্দেশতে ভুজংগ শিৱই মত্যত পাতি কাশী ধামাশ্ৰম পাপী তাপী ব্ৰাহ্মণ স্বজনৰ দ্বাৰা নিতে লৈ শৰীৰ কীৰ্তন কাশী ধামে পুণ্যৰ জেউতি চৰাইছে দুগুণে মহা মহা ভক্তৰ সমাৱেশেৰে পুণ্য তীৰ্থ কল্পতৰু কাশী ধাম য'ত আদ্য শক্তি ভগৱতী অন্নপূৰ্ণা ৰূপে কৈলাশপতি শংকৰেও হৰি নামৰ অমৃত কৰিছে গলাত ইফালে বিশ্বামিত্ৰৰ কুপ দৃষ্টিত পৰি ৰাজা হৰিচন্দ্ৰই ৰাজ্য ধন বিসৰ্জন দি ভিক্ষুক বৃত্তি গ্ৰহণ কৰি কাশী ধামে আহি কৰিছে প্ৰৱেশ দানৰ দক্ষিণা ঋণগ্ৰস্ত হৈ ঋষিৰ কাষত দেৱৰাজ ইন্দ্ৰয়ো ধৰ্ম সমন্বিতে ত্যাগ কৰি স্বৰ্গপুৰী হৰিচন্দ্ৰৰ পৰীক্ষাৰ হেতু উপস্থিত দুয়ো কাশী ধামে আহি সত্যৰ পৰীক্ষা হ'ব অতিকে ভীষণ স্ত্ৰী পুত্ৰ বিক্ৰী কৰি নিজেও চাণ্ডালত্ব লৈ পৰিশোধ কৰিব ঋষিৰ দক্ষিণা সেইজন পুণ্যাত্মা হৰিচন্দ্ৰৰ পৰশত চিৰ ধন্য হ'ব এই কাশী ধাম এতিয়া যাওঁ সত্য ৰমনেখনত ব্ৰতী সত্যব্ৰত হৰিচন্দ্ৰৰ সত্যৰ পৰীক্ষা অন্তিম কাৰ্যময় দূৰৰ পৰাই কৰো নিৰীক্ষণ
পূজা কৰিছে নেকি আৰম্ভ নাই 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 ঐ দেৱীয়ে ভোজন কৰিবলৈ মই দেখোন পাকি ধৰাই নাই ঐ মোৰে ভুল হেৰৌ আমাৰ এইগৰাকী জানো ঘৰত থকা গোসানী ঐ কমখন বাগৰি ফুৰে নে ঘূৰি আহি ঘৰ পাই খালি দেখাও খালি খাবলৈহে বিচাৰে ঘৰখনত কুটা এগছ সিফালৰ পৰা সিফাল নকৰে ঐ মুঠতে খং আৰু চকু পানী উপায়হীন হৈ দেখি ৰান্ধি দিয়ে এইদৰে পিছে আৰু নচলিব আজি মই কিবা এটা কৰিমেই নহ'লে মোৰ এই বেমাৰী দেহা আৰু বেছি দিন নাটানে ক'ত গ'ল গোটেইখন বিচাৰিলো মই যে ভোকত মৰিছো সেইটো হলে হিচাপ নাই আহকচোন আজি দিম নহয় মজাটো দিম নহয় মজাটো বুলি কোৱা কথাটো আকৌ শুনিলে নেকি কেলেনো দিম নিদিও নহয় এই খুটুৱা পৰা হলেও মোৰ বাবে তই পুলি মাজুল ভিতৰতে আছিলা কিবা এটা ৰান্ধিলানে বৰ ভোক লাগিছে পুৱাৰ পৰা একো এটা খোৱা নাই নহয় দেহি ঐ বৰ ভোক লাগিছে মচ মচকে চুবাই আছে আকৌ বৰ ভোক লাগিছে আজি আকৌ কি হ'ল কিবা হ'বলৈ বাকী আছে নে এই দেহাই মই দিনৰ দিনটো অত তত পূজা পাতল কৰি আহি ঘৰ পাই এমুঠি খাবলৈ পাব লাগে সেইফালেতো নায়েই আকৌ মই পাক ধৰিলেহে সিধা সিজে আজিৰ পৰা মুঠতে নহ'ব আজিয়েই মই কিবা এটা কৰিম বুলি সিদ্ধান্ত ললো যেতিয়া ললো এই কাশী ধামত কিহৰ অভাৱ ইয়াত দেখোন বিচাৰিলে সকলো পায় ধন হলেই হ'ল দেখোন কি কৰা কৰি থাকা মোক কিন্তু সময়ত খাবলৈ লাগিবই খাবলে লাগিবই মোৰ ঘৰত কি নাই তথাপি মই সময়মতে নিজে নকৰিলে এমুঠি খাবলৈ নাপাওঁ ঘৰ সংসাৰ পাতি মই সুখৰ মুখ নেদেখিলো তাৰমানে মই তোমাক কাম কৰি খুৱাব লাগে মই একা কৈ দিলো কাম কৰা কথা কৈ মোক জ্বলাই নল'বা নজ্বলাও মোৰ গোসানী নজ্বলাও ময়ে ৰান্ধি দিম তুমি খাবা এইগৰাকী গৃহিণী মই বৰ বেলেগ পালো হেৰা মই সকলো বুজিলো আৰু বুজি লৈহে মই এটা সিদ্ধান্ত কৰিলো আৰু লগত এইটো ললো তুমি গোঠাই তোৱা কেইটা আটাই কেইটা বোলো কি স্বৰ্ণ মুদ্ৰা নবধিবা সেইকেইটা মই তুমি মৰাৰ পাছত মোবাইলৰ এঠানি হয় বুলি লুকুৱাই থৈছিলো পেলাই নিয়া কি কলি তই কি কলি বাৰু তাৰমানে তই মই মৰিবলৈহে বাট চাই আছো নহয় সেই বুলি ভবা নাই তুমি জীয়াই থাকোতে আমি দুটা একেলগে খাম বুলি থৈছিলো কলৈ নিয়া দেখি থাক মই কি কৰো কলৈ নিয়া মই আহিলো নেযাবা মই আহিলো মোৰ প্ৰণাধন তুমি নেযাবা মই আহিলো
উঠিলে কি কৰে ঠিক নাই গোটাই থোৱা কেইটা আটাই কেইটা লৈ গ'ল মানুহটোৱে বাৰু বেলেগকৈ সংসাৰ পাতিব নেকি তেতিয়া আকৌ মোৰ কি হ'ব মই কি কৰো মোৰ প্ৰাণধন তুমি ৰবা মহাভাৰী কান্ধত মোৰ গ'ল মোৰ সকলো গ'ল তপ চপ চাক চক্য অতদিনৰ সাধনা ধ্বংস হৈ গ'ল জ্ঞাতি অভিমানী বশিষ্ঠই কৰিব উপহাস ব্ৰাহ্মণ নহয় ক্ষত্ৰিয় বুলি নাই নাই মন্ত্ৰীবৰ মন্ত্ৰীবৰ মই তপস্যী ঋষি তপস্যা সাধন মোৰ একমাত্ৰ ব্ৰত গতিকে লয় ৰাজমুকুট অযোধ্যাৰ সিংহাসন কৰাৰোহণ মুনিবৰ ৰাজমুকুট মই কদাপিও নকৰিম গ্ৰহণ ৰাজমুকুট অযোধ্যাৰ সূৰ্য বংশৰ ৰজাসকলৰ বাবে মন্ত্ৰী কি উপায়েৰে অব্যাহতি পাম মহাৰাজ উপায় একো নাই আপুনিয়ে অযোধ্যাৰ ৰজা গতিকে অতি সোনকালে ৰাজদ্ৰোহীৰ বিচাৰ কৰিব লাগে বিচাৰ বুজা নাই মন্ত্ৰী কিহৰ বিচাৰ হৰিচন্দ্ৰ ভাতৃ সমৰ সিংহ আৰু তেওঁৰ সেনাপতি দেৱব্ৰতে বন্দী আজি অন্ধ কাৰাগাৰে তেওঁলোকৰ একে উচিত ব্যৱস্থা কৰক হৰিচন্দ্ৰ ভাতৃ মন্ত্ৰী লৈ অহা বন্দীক উপযুক্ত বিচাৰ মই কৰিম সততে ভাল মুনিবৰ ৰাজভাতা সমৰেই হব মোৰেই ৰক্ষাৰ কবচ কোঠৰ বশীভূত হৈ এই মহাভাৰ মই কৰিলো গ্ৰহণ এই ভুলৰ বাবে হব পাৰে নেকি মোৰ ব্ৰহ্মত্ব অৱসান নাই অহোপুৰুষাৰ্থই অক্ষুণ্ণ ৰাখিম মহাব্ৰত মোৰ সকলো প্ৰত্যাহ্বান কৰিম অসীমূৰ হবই লাগিব মই ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ মহৰ্ষি মুনিবৰ বন্দী আপোনাৰ সন্মুখ প্ৰহৰী বন্দীৰ বন্ধন মুক্ত কৰা মন্ত্ৰীবৰ কোন তোমালোক মই ৰাজদ্ৰোহী সেনাপতি দেৱব্ৰত ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাৰ মৰি হাবিয়া মই ৰাজভাতা সমৰ ৰাজদ্ৰোহৰ অপৰাধত বন্দী তোমালোক হয় মুনিবৰ মন্ত্ৰী কন্যা কাবেৰী মোৰ পত্নী আৰু মোৰ পত্নীকে লাগে এক বিশেষ মৰ্যাদা আৰু সেই চেষ্টাই মোৰ অপৰাধ মন্ত্ৰীবৰ আপোনাৰ কন্যা নহয় মুনিবৰ মোৰ কন্যাৰ মৃত্যু হৈছে কন্যাৰ নামতে প্ৰেতাত্মাহে মাথোন মন্ত্ৰীবৰ মুনিবৰ এওঁলোকৰ বিচাৰ কৰাৰ আগতে মই তোমাক খন্তেকৰ বাবে বিদায় দিছো কাৰণ জামাতাৰ বিচাৰ তুমি শুনিব নালাগে গতিকে যোৱা মন্ত্ৰী খন্তেক কৰাগৈ বিশ্ৰাম ভাল মুনিবৰ
সমর সিংহ, তোমার অভিলাষ কি? অভিলাষ মহান মুনিবর, অযোধ্যার রাজ সিংহাসন আরোহণ করি মোর পত্নীক রাজ রানীর মর্যাদারে বিভূষিত করা। রাজ্যর অভিলাষ? তোমাক মই অচিৰেই এই ৰাজমুকুট কৰিম প্ৰদান। হবা তুমি অধীশ্বৰ এই বিশাল সাম্ৰাজ্যৰ, কিন্তু তাৰ আগে তুমি মোক কথা দিব লাগিব। ঋষিমুনি সকলক যথাযোগ্য সন্মান কৰিব লাগিব। কোৱা, পাৰিব? আপনার আদেশ নত শিরে করিম পালন। বেশ 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 বেশ, মই কিছুদিনৰ বাবে এই ৰাজভাৰ তোমাৰ হাতত কৰি লোৱাৰ পৰ লোৱাই ৰাজমুকুট, কৰা পৰিধান। আৰু দেৱব্ৰত, তুমি আজিৰ পৰা এই ৰাজ্যৰ প্ৰধান সেনাপতি। হলে মুনিবৰ, মই এতিয়া আহিলো। নিয়তির কি বিচিত্র লীলা, পলকতে বন্দিশালৰ পৰা মুক্তি লভি হলো এই রাজমুকুটৰ অধিকারী। আর সেনাপতি যুবরাজ, তুমি হলা রাজ্যের প্রধান সেনাপতি, গতিকে তোমার দায়িত্ব তুমি ভালদৰে কৰিবা পালন। ক্ষত্তরি সন্তানে মই কর্তব্যটি নকরি অবহেলা, যেতিয়াই যি আদেশ করে নতখিরে করিম পালনে। মণিময় সন্তোষ পালো। সেনাপতি সোনামুর প্রচণ্ডবাদে মুহূর্ততে জ্বলাই দিয়া বিশ্বামিত্ৰৰ আশ্ৰম আৰু তপস্বীক বন্দী কৰি লৈ অহা মোৰ ওচৰলৈ। এই আপুদরি কেনিয়া দেখি আপনি কি নাজানে বিশ্বামিত্রর মহত্তর কথা? মহত্র? বিশ্বামিত্ৰৰ মহত্র? নবাত ব্রাহ্মণী কর্মত সন্দল মোর দেবতুল্য ভাতৃক রাজ্যচ্যুত করি পথর ভিক্ষারি করিলে কি? সেই হেতু তার উপরত লম্বই ভীষণ প্রতিশোধ। কিন্তু যুবরাজ, কোনো কিন্তু নাই, কোনো যুক্তি নাই। ই মোর আদেশ, চলাই দিয়াচোন এফালৰ পৰা। আদেশ সিধু ধৈৰ্য, দয়া, ধৰ্ম সকলোতে তিৰু বিসৰ্জন। কর্তব্য পালন করাই হচ্ছে মোর একমাত্র প্রতি। মুহূর্ততে জ্বলাই দিন ঋষির আশ্রম। জয় সমর সিংহর, জয় সমর সিংহর, জয় সমর সিংহর।
জিহ্বামণি প্রচণ্ড বেগেৰে জ্বলি উঠিছে কেৱল প্ৰলয়ৰ অগ্নিশিখা। অতি হিংসাৰ বেখন প্ৰতিশোধ, প্ৰতি হিংসাৰ বেখন প্ৰতিশোধ। এতিয়াও বাকী আছে বিশ্বামিত্ৰ। বিশ্বামিত্ৰ না পাবি নিশ্চয় আজি দেৱব্ৰতৰ খাতে। মোৰ বৰ ভোক লাগিছে আই। পিতা কলৈ গলাই? পিতাৰা কৈছে আমালৈ আহাৰ বিচাৰি। তাতে আজি ঋষিৰ দক্ষিণা দিয়া শেষ দিন। বোধ কৰোঁ ঋষিৰ দক্ষিণা যোগাৰ কৰিবৰ বাবে উপায় বিচাৰি গৈছে। এতিয়াই আহিব বাছা। আই মোৰ বৰ ভোক লাগিছে। কিবা এটা খাবলৈ দিয়া আই। ক'ত পাম বাছা? আজি 3 দিন ধৰি খুব কম এটা পোৱা নাই। কি কৰিম? এয়া তোমাৰে ভাগ্য। তুমি অলপ ইয়াতে বিশ্ৰাম কৰা। এইখিনিতেই সদায় থাকে। আজিনো কেনেকৈ? সেই ৰামানুজনী, ইয়াত মানুহ এজন দেখিছিলা নি বাৰু? দেখিছিলো। অলপ আগতে খুব অট্টহাস্য কৰি গুচি গ'ল। কোন সেইজন? তেওঁ মোৰ স্বামী। তেওঁৰ মগজুৰ বিকৃতি ঘটিছে। তেওঁ 3-4 দিনৰ মূৰত ইয়ালৈ আহে। তেওঁক মই ইয়াতে আহাৰ দি গুচি যাওঁ। পাছে তোমালোকনো কোন? আমি বৰ্তমান এই কাষীতে বাস কৰিছোঁ। আজি 3 দিন লঘোণে থাকি শৰীৰ অৱশ হৈ গৈছে। স্বামী গৈছে আহাৰ বিচাৰি, কিন্তু এতিয়াও আহি পোৱা নাই।
মই জাতত ব্ৰাহ্মণ। যদি ঘৃণা নকৰা এই আহাৰকে গ্ৰহণ কৰিব পাৰিবা। মই আৰু ঘূৰাই নিনিও। মোৰ আপত্তি নাছিল, কি জানিবা স্বামীয়ে আপত্তি কৰে। স্বামীয়ে যদি আপত্তি কৰে অন্য কাৰোবাক দি দিবা। মই এতিয়া আহিলো। তুমি ক'ত পালা? মই খাওঁনে? মোৰ বৰ ভোক লাগিছে। পিতাৰাও লঘোণে আছে নহয়, পিতাৰাও আহক, আমি একেলগে আহাৰ খাম। তুমি আৰু অলপ বিশ্ৰাম কৰা। কি কম শৈবা, বজাৰলৈ যাওঁতে ভিক্ষা সংগ্ৰহৰ বাবে এজন মানুহে মোৰ হাতত এটা টোপোলা দিলে। টোপোলাত দেখা পালো তাত 3 কোটি স্বৰ্ণ মুদ্ৰা আছে। মই বৰ আচৰিত হলো শৈবা। মানুহজন কৰবাত মোৰ দেখা যেন হয় নহয়। তেনেতে এজন বেপাৰীয়ে চোৰ বুলি চিঞৰাত বহুতো জনতাই বেৰি লৈ মোক কৰিলে প্ৰহাৰ। সিহঁতে মোৰ হাতৰ পৰা টোপোলাটো কাঢ়ি লৈ গ'ল। মিছা অপবাদত এনে শাস্তি ভোগ কৰাতকৈ মৃত্যুৱে মোৰ বাবে শ্ৰেয়। অসহ্য শৈবা, অতি অসহ্য, অতি অসহ্য। বেজাৰ নকৰিব, উন্মাদ জনতাৰ কোনো দুখ নাই। বিধাতাৰ লিখন নহয় হ'ব। পিতা, আপোনাৰ কপালত তেজ বাছা, তই ভয় নকৰিবি বাছা, তই ভয় নকৰিবি নে, তই ভয় নকৰিবি। শৈবা, এই আহাৰ তুমি ক'ত পালা? নাথ, এগৰাকী ব্ৰাহ্মণ তিৰোতাই তেওঁৰ স্বামীৰ কাৰণে আনিছিল। স্বামীক লগ নাপাই আমাকে দি গ'ল আৰু ক'লে যদি গ্ৰহণযোগ্য নহয় অন্য কাৰোবাক কৰিবা প্ৰদান। মই আৰু এখন টেকো ৰ'ব নোৱাৰো। আহক পিতা, আহাৰ এই আহাৰ গ্ৰহণ কৰো।
পেটত পৰা নাই কোন ক'ত আছে অলপ অলপ ভিক্ষা দিয়ক এতিয়া কি কৰা যায় নাথ অলপ অলপ শিক্ষা দিলে পুণ্য হ'ব ধৰ্ম হ'ব আজি 7 দিনে এটি খুদ কানো পেটত পৰা নাই আমি মাত্ৰ 3 দিনহে আছো আৰু 4 দিন জীয়াই থাকিব পাৰিম না ভিক্ষাৰীক বিমুখ কৰাটো মহাপাপ আহক আহক ভিক্ষুক আহক আমার আতিথ্য গ্রহণ করুক বৰ সন্তোষ পালো বৰ সন্তোষ পালো তোমালোকৰ ৰজা ৰাণীৰ দৰে সুখ হওক তোমালোকৰ ৰজা ৰাণীৰ দৰে সুখ হওক তোমালোকৰ ৰজা ৰাণীৰ দৰে সুখ হওক মোৰ দেখোন ভোক নাইকিয়া হৈ গ'ল ভগৱান নাৰায়ণে হয়তো আমাক কৰিছে পৰীক্ষা স্বামী আজি শুক্লা চতুৰ্দশী তিথি আজি সন্ধ্যাৰ আগতে ঋষি বিশ্বমিত্ৰক মই 7 কোটি স্বৰ্ণ মুদ্ৰা দক্ষিণা কৰিব লাগে কি কৰো হয়বা ক'ত পাম মই সময় মাত্ৰ 2 দণ্ডহে বাকী হৰিশ্চন্দ্ৰ আজি চতুৰ্দশী তিথি দিয়া ৰাজন মোৰ দক্ষিণা আদায় দিয়া মুনিবৰ এতিয়াও বাকী 2 দণ্ড সময় দম্ভিক হৰিশ্চন্দ্ৰ দম্ভ তোৰ নুগুছিল মনত 2 দণ্ড সময়ৰ ভিতৰত মোৰ দক্ষিণা কৰিবি আদায় মুনিবৰ অন্যথা আপস্ত কৰিম তোক মুনিবৰ বাকি আছে মাত্ৰ 1 দণ্ড সময় কি কৰো মই হে ভগৱান কি কৰো মই কোন ক'ত আছে আমাক অলপ ধন দি সহায় কৰ কোন ক'ত আছে আমাক অলপ ধন দি সহায় কৰ নাথ চিন্তিত নহব আপুনি আমাৰ 3জনৰ ভিতৰত
মোৰ পইচা অতিকে কম গতিকে গতিকে মোকে বিক্ৰী কৰি ঋণ কৰক পৰিশোধ যদি জীৱিত কালত সম্ভৱ হয় ঋণ মুক্ত কৰি মোক কৰিব উদ্ধাৰ মই তোমাক বিক্ৰী কৰি উনসতে ঋণ কৰিম পৰিশোধ তুমি কেনেকৈ ইমান নিষ্ঠুৰা হলা কইবা নিষ্ঠুৰা হোৱা নাই না আপোনাৰ সন্মুখত ই একমাত্ৰ পথ মোকে বিক্ৰী কৰি ঋষিৰ ঋণ পৰক মই এটা অপদাৰ্থ এনে দুৰ্ভগীয়া পিতৃ হোৱাতকৈ তেনে কথা কিয় কয় যিজনে স্বইচ্ছাই বিশাল সাম্ৰাজ্য দান কৰিব পাৰে তেনেজনৰ পুত্ৰ আৰু পত্নী হ'ব পৰাটো মাথো সাধনাৰ ফল মাথো সাধনাৰ ফল ব'লা পুনৰ যাওঁ আমি বজাৰৰ দিশে তাতে হয়তো কিবা ওলাব সমাধান মিছাতেই ললো মই এই মানৱ জনম দিন নাই ৰাতি নাই আধা টোপনিতে উঠি আহি শ্মশানৰ সদাহ কৰিব লগা হয় শ্মশানত কাম কৰা মানুহ এটা মোৰ বৰ প্ৰয়োজন নতুবা মধু পানৰো সময়ৰ হয় অভাৱ